বঙাইগাঁও জিলাৰ বঙাইগাঁও সমষ্টিৰ মূলাগাঁও তৎপাৰাত মই উপস্থিত আছো অকণমান মোৰ সৈতে আয়ুষ আছে আয়ুষে যদি দেখুৱাই এটা পথ আমি দেখুৱাব বিচাৰিছো এয়া হৈছে শহীদ বেদীৰ পৰা শালবাৰী সংযোগী এই যিটো পথছোৱা আছে এই পথছোৱা এতিয়া আপোনাৰ বন্ধ হোৱাৰ উপক্ৰম ঘটিছে আমি যদি দৃশ্য দেখুৱাও আয়ুষে যদি দৃশ্য দেখুৱাই তেতিয়ালে দেখিবলৈ পাইছে এই পথটো এতিয়া বৰষুণৰ ফলত যি পানী আহিছে পানী আহি পেলাই তুনিয়া নদীত এই পানী গৈছে এই পানী গৈ থকা পানী এক প্ৰকাৰ পথছোৱা ভাঙি পেলোৱাৰ দেখিবলৈ পোৱা গৈছে আৰু আয়ুষ আৰু মই ইয়াত আহি পেলাই উপস্থিত হৈছোহি আৰু আমি দেখুৱাইছো ND24 দৰ্শকসকলক এক প্ৰকাৰ আৰু হয়তো 2-4 দিন বৰষুণ আহিলে এই পথছোৱা ভাঙি যাব আৰু এই এনেকুৱা ধৰণৰ উপক্ৰম ঘটিছে আয়ুষে যদি অকণমান আমি আগবাঢ়ি যাওঁ তেতিয়ালে দেখিবলৈ পাব এয়া আমি দৃশ্য দেখুৱাব বিচাৰিছো এই ধৰণে প্ৰশাসনৰ ফালৰ পৰা ইয়াত দেখিবলৈ পাইছে বেৰিকেড লগাই দিয়া হৈছে বেৰিকেড লগাই দি পেলাই এক প্ৰকাৰ এই যিসমূহ লোকে অহা যোৱা কৰি আছে তেখেতসকলক এই ধৰণৰ সংকেত চিহ্ন দিয়া দেখিবলৈ পোৱা গৈছে কিন্তু দেখিবলৈ পাইছে ভয়ংকৰ ৰূপত আয়ুষে যদি জুম কৰি দেখুৱাই তেতিয়াহ'লে পথছোৱা ভাঙি পেলাই এক প্ৰকাৰ ভাঙি গৈয়ে আছে যিমানে দিন গৈ আছে যিমানে পানী আহিছে সিমানে পথ ভাঙি যোৱাৰ উপক্ৰম হৈছে আৰু বহু সংখ্যক প্ৰায় আধা অংশ পথছোৱা ইয়াত ভাঙিছে আৰু হয়তো কেইটামান দিন যোৱাৰ পিছত আৰু এই ধৰণে যদি পানী আহি থাকে পানীৰ সোঁত বৈ থাকে তেতিয়াহ'লে পানী খুঁটে এক প্ৰকাৰ পথছোৱা যে ভাঙি পেলাব হে এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে দেখিবলৈ পোৱা গৈছে আৰু লগতে খেতিৰ মাটিও নষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাইছো অকণমান জানিবলৈ যত্ন কৰিছো এগৰাকী লোক আছে দাদা কিমান দিনৰ পৰা এই পানী ৰাস্তা ভাঙি আছে আমি দেখিছো যে প্ৰায় বহু অংশ এতিয়া ভাঙিছে আজি 1.5 মাহ মান হ'ল 1.5 মাহ হ'ল ফাৰ্ষ্ট যেটো বানপানী হৈছিল সৰু সুৰা বানপানী সেইখিনিত মানে কি কয় এই ইহঁতৰ যেটো কালভাৰ বনাইছে ডাউন অৱস্থাত আছে ডাউন অৱস্থাত যেতিয়া জলপ্ৰপাত পৰি যায় এইটো খুন্দি লৈ যাব আগত য'ৰ পৰা পানী আহি যাব সেইফালে আগবাঢ়ি আজি তাৰিখলৈকে ইমানখিনি আগবাঢ়িছে প্ৰায় 30 মিটাৰ মান হ'ব নেকি মানে পথটো ভাঙি যায় আছে পথটো ভাঙি গৈ গৈছে আৰু তো এনেকৈ আহি থাকিলে আৰু ভাঙিব আৰু মানে ডেইলি কণ্টিনিউ ভাঙিছে এই ধৰণে গোটেই পথটো বন্ধ হৈ যাব পথটো বন্ধৰ উপক্ৰম হৈছে বৰ্তমান আচ্ছা এই প্ৰশাসনৰ লোক আহিছে নাই খবৰ ল'ব প্ৰশাসনৰ মানুহ আমি ডিচিক ৰিপৰ্ট কৰিছোঁ ডিচিক ৰিপৰ্ট কৰিছে এপ্লিকেশ্যনত দিয়া হৈছিল তাৰপিছত ডিচি চাই গৈছে বোধে আমি সেইখিনি সময়ত লগ পোৱা নাছিলোঁ তাৰপিছত MLA ছাৰ আহিছিল আৰু ইহঁতৰ ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল কোম্পানীৰ মানুহ আহিছিল চাই পেলাই কোনো খয় খবৰ নাই এতিয়ালৈকে বেৰিকেড মাৰি থৈ গুচি গৈছে বেৰিকেড মাৰি ডেইলি আহে এই অলপ 1.5 ঘণ্টামান আগতে আহিছিল বেৰিকেড মাৰি বাকী মানে এইটো মানে পথটো যে বচাবৰ বাবে বচাবৰ কাৰণে কোনো হেৰি নাই উপায়বিহীন একেবাৰে হেৰি হৈছে হাত দাঙি দিছে বৰষুণ আহি থাকিলে মানে আপোনাৰ পথ ভাঙি যাব একেবাৰে দেখিবলৈ পাইছে বহু সংখ্যক লোকে ইয়াতে যাতায়াত কৰে আমি দৃশ্য দেখুৱাইছো আপোনাৰ সদাব্যস্ত এই পথছোৱা আৰু দেখিবলৈ পাইছে প্ৰায় প্ৰতিটো দিনে যথেষ্ট সংখ্যক লোকে ইয়াতে অহা যোৱা কৰে আয়ুষে যদি দেখুৱাই দেখিবলৈ পাইছে বাহনসমূহ আহি আছে মই পুনৰ কৈছো শহীদ বেদীৰ পৰা এয়া শালবাৰী সংযোগী পথ এয়া বৈতামাৰীলৈকে যোৱা এইটো পথছোৱা আৰু এই পথছোৱা নিৰ্মাণ কৰি আছে কিন্তু নিৰ্মাণ কৰি থকাৰ সমান্তৰালকৈ ইয়াত দেখিবলৈ পাইছে পথছোৱা ভাঙি পেলাই এক প্ৰকাৰ শেষ হ'বলৈ ধৰিছে আৰু মূলতঃ কথাটো হৈছে যে এই কালভাৰটোৱে এক প্ৰকাৰ বিপদ নমাই আহিছে অনা বুলি ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলে ক'বলৈ তেখেতসকলে ধৰিছে আমি দৃশ্য দেখুৱাই গৈছো আৰু অকণমান আগৰাকী ব্যক্তি আছে জানিবলৈ যত্ন কৰিছো কিমান দিনৰ পৰা হৈছে এইটো 1.5 মাহ মান হ'ল হৈ যায় আছে মানে ডেইলি আহে অলপ 2-1 কিবা বেৰিকেড দিয়ে আৰু গুচি যায় মানে বেৰিকেড দিলেতো নাথাকিব এইটো নাথাকে ক'ত থাকিব বেৰিকেড থাকিলে বৰষুণ আহিলেতো ভাঙি যায় আছে আজি এই পৰ্যন্ত গেল আজি ৰাস্তা বন্ধ হ'ব পাৰে বন্ধ হ'বগে বেছি পানী আহিলে বৰষুণ দিলে বন্ধ হ'ব দেখিবলৈ পাইছে ইয়াৰে স্থানীয় লোক তেখেতসকলে বন্ধ হোৱাৰ কথা উল্লেখ কৰিছে আমি দৃশ্য দেখুৱাই গৈছো প্ৰতিটো মুহূৰ্ততে ইয়াতে বাহন আহি থাকে দেখিবলৈ পাইছে অকণমান দাদা এগৰাকী আছে ৰখাম দাদা পথছোৱা ভাঙি যায় আছে কি পথটা ভাঙি আছে বহুত অসুবিধা না এইফালে ভাঙি যাই আছে গাড়ী 2 দিন পাছতো বন্ধ হৈ যাব গাড়ী বৰষুণ আহি থাকিলে আহিলে তো ভাঙি গোটাই শেষেই পাইল ৰাস্তাটা একদম এইবিলাক আহাই নাযায় গাড়ী পেচেঞ্জাৰে অসুবিধা হৈছে গাড়ী চলিবই নোখোজে ডেইলি হৈ যায় ডেইলি ভাঙি যাই আছে কোম্পানী কি চাই আছে
ডেইলি খালি অলপ অলপ কাম কৰে আৰু নাই এয়া দেখিবলৈ পাইছে চালক দেখিবলৈ পাইছে আপোনালোকে গাড়ী যথেষ্ট নিত গাড়ী অহা যোৱা কৰে আৰু এই ধৰণে এক প্ৰকাৰ আমি এই যিটো পথছোৱা আছে পথছোৱাত আহিছো আহি পেলাই দেখুৱাবলৈ যত্ন কৰিছো ইয়াত পথছোৱা নিৰ্মাণ কৰি আছে কিন্তু এক প্ৰকাৰ এই পথছোৱা বন্ধ হোৱাৰ উপক্ৰম হৈছে মই দৃশ্য দেখুৱাইছো ND24 দৰ্শকসকলক আমি যদি দৃশ্য দেখুৱাই আহিছো যদি দেখুৱাই এই ধৰণে বেৰিকেড দিছে বেৰিকেড দিলেও কিন্তু কেৱল বেৰিকেড দিয়ে পেলাই দায়িত্ব সামৰিছে কি ধৰণৰ পানীৰ সোঁত আছে সেই দৃশ্য আমি অকণমান দেখুৱাবলৈ যত্ন কৰিছো এয়া পথছোৱাৰ পানীৰ সোঁতৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো এয়া দেখিবলৈ পাইছে চপৰা চপৰে এক প্ৰকাৰ পথছোৱা খহিছে আহিছে যদি দেখুৱাই এয়া দেখিবলৈ পাইছে চপৰা চপৰে এই পথছোৱা খহি পেলাই এক প্ৰকাৰ নিশেষ হোৱাৰ উপক্ৰম হৈছে এয়া দেখিবলৈ পাইছে চিৰাল ফাট মেলিছে আৰু এই ধৰণে এক প্ৰকাৰ এটা পথ আৰু এই পথটোৱে এক প্ৰকাৰ বিপদ কঢ়িয়াই আনিব পাৰে ইয়াৰে অঞ্চলবাসীৰ অৰ্থাৎ পথছোৱা বন্ধ হৈ যাব পাৰে ইয়াত দেখিবলৈ পাইছে এই পথছোৱা ভাঙি যাইছে আৰু ইয়াত বেৰিকেড দি পেলাই দায়িত্ব সামৰাৰ অভিযোগ তুলিছে ইয়াৰে যিসমূহ স্থানীয় লোক আছে আৰু আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যদিহে প্ৰশাসনে অতি শীঘ্ৰে এই পথছোৱাত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে এই পথছোৱা বন্ধ হ'ব যে সেয়া নিশ্চিত হৈ পৰিছে আমি ইয়াৰ পৰা এই দৃশ্য দেখুৱাই গৈ আছো আৰু আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা